হলিউডৰ কিং খান অসমৰ যতীন বৰা বেলেগ ধৰণৰ এটা আৱেগ সৰুৰ পৰা চাই আহিছিলোঁ আমি গহপুৰ হেলেমত হিয়া দিয়া নিয়া চাবলৈ আহিছিলোঁ ঘৰৰ পৰা বাঁহৰ বেৰৰ এটা পৰ্দা ফিল্মৰ ঘৰ সাজিছিল চিনেমা হল নাই এতিয়া বৰ্তমান সময়তো নাই গহপুৰত মই নিজাববীয়াকৈ গৈ গহপুৰ MLAক দাবী কৰিছিলোঁ গোলাগুৰি চাহ বাগিচাতে অসমত প্ৰথম চিনেমা নিৰ্মাণ হৈছিল গহপুৰত এটা চিনেমা হল লাগে গহপুৰৰ মানুহে গাড়ী ভাড়া কৰি ৰত্নাকৰ চাবলৈ কাঞ্চনজংঘা চাবলৈ বিশ্বনাথ চাৰিআলিলৈ আহিছিলে লখিমপুৰলৈ গৈছিলে এতিয়া বৰ্তমানো লখিমপুৰলৈ যায় গহপুৰৰ মানুহ অসমীয়া চিনেমা বুলি ক'লে নাটক বুলি ক'লে আৱেগত মানে চকু পানী আহি যায় কহিনুৰ থিয়েটাৰত যেতিয়া ডুৱেল পাৰ্ট কৰিছিলে যতীন দায়ে সেই আমি তেতিয়া সৰু আছিলোঁ খেদি নগাঁৱৰ এখন মঞ্চৰ পিছফালে গ্ৰীণ ৰুমত যতীন্দাৰ চকুকেইটা চাওঁ বুলি গৈছিলোঁ আজি বৰ্তমান যতীন্দাৰ সন্মুখত দেখা পাইছোঁ সেইদিন মনত পৰে আৰু সৰুৰ পৰা যতীন্দাহঁতৰ অভিনয় দেখা পাই আহিছোঁ শিকিছোঁ আগলৈ শিকি যাবলৈ আশা আছে যেনেধৰণে আছে তেনেধৰণে থাকক যতীন্দাহঁত আগলৈ আমাক শিকাই যাব লাগিব সদায় চিৰসেউজ হৈ জিলিকি থাকক আমাৰ মাজত এনেধৰণে আমাকো শিকাব লাগিব আমাক কাম কৰিবলৈ একেলগে সহায় কৰিব লাগিব এতিয়া আমাৰ মাজলৈ আমি সেই তেখেতকে আমন্ত্ৰণ জনাব বিচাৰিছোঁ বিশিষ্ট অসমীয়া সন্মানেৰে বিভূষিত কৰিবৰ বাবে তেখেতক সন্মান জনাবৰ বাবে অৰণ্য মানৱ পদ্মশ্ৰী শ্ৰীযুত যাদৱ পাইন ডাঙৰীয়া দ্য বাৰ্ডমেন অফ ইণ্ডিয়া মনোজ গগৈ ডাঙৰীয়া লগতে বিশিষ্ট লেখিকা ৰুণা লাইলা বাইদেউ লগতে AB নিউজ এণ্ড এণ্টাৰটেইনমেণ্টৰ সম্পাদক অসীম হাজৰিকা ডাঙৰীয়া মই অনুৰোধ জনাইছোঁ তেখেতক অসমীয়া গৌৰৱ এটি জাপি এখন প্ৰশস্তি পত্ৰ লগতে সহায় সহযোগ কৰিবৰ বাবে মই অনুৰোধ জনাইছোঁ AB নিউজ এণ্ড এণ্টাৰটেইনমেণ্টৰ সহ সম্পাদক ধীৰু দাস ডাঙৰীয়াক যতীন দাক তেখেতৰ বহুমূলীয়া একাষাৰ আৰু লগতে আহিবলগীয়া চিনেমাখনৰ অকণমান ট্ৰেইলাৰ অকণমান এটা ডাইলগ দি যাবৰ কাৰণে অনুৰোধ জনাইছোঁ ধন্যবাদ AB নিউজ এণ্ড এণ্টাৰটেইনমেণ্ট চেনেলে যিটো প্ৰচেষ্টা হাতত লৈছে সেইটো সহায় দিবলগীয়া আচলতে মোৰ আজি খুব ভাল লাগিছে আমাৰ যাদৱ পায়েং ডাঙৰীয়াক মই ব্যক্তিগতভাৱে তেনেকৈ লগ পোৱা নাই কিন্তু আজি লগ পালোঁ আমাৰ কাশ্মীৰ বাইদেউ আছে আৰু উপস্থিত সকলোকে মই আন্তৰিক শুভেচ্ছা জনাইছোঁ প্ৰথম কথা হৈছে মোৰ অভিনয় জগতৰ 32টা বছৰ পাৰ কৰিছোঁ উত্থান পতান মই নিজে দেখিছোঁ কেতিয়াবা এনেকুৱা লাগে কিয় অভিনয় কৰিছিলোঁ এই অভিনয় অসমত যিটো পৰিৱেশ আহিব লাগে এতিয়াও যেন আমাৰ বহুত বাকী মই ভাবোঁ আজি কাঞ্চনজংঘা কৰিলে জুবিন গাৰ্গে মিছন চাইনাত আছে ৰত্নাকৰ ৰঘুপতি এনেকৈ হৈ আছে কিন্তু আমাৰ ইণ্ডাষ্ট্ৰিটো যিমান আগবাঢ়িব লাগিছিল সিমান আগবাঢ়িব পৰা নাই সেইটো ক্ষেত্ৰত আপোনাৰ কথাও কৈছোঁ আপোনাৰ ৰুণালে বাইদেৱে মোক যথেষ্ট সন্মান কৰে অভিনেতা হিচাপে আৰু মোৰ খালি প্ৰমোশ্যনত সহায় কৰিব লাগিব সেইটোৱে আজি কাশ্মীৰ বাইদেউহঁত আছে মই এনেকুৱা এটা কিয় কৈছোঁ মই এতিয়াও 32 বছৰ হৈ গ'ল ছবিৰ যুগত বা অভিনয় জগতত প্ৰথম ছবিখন কৰিছিলোঁ আজি প্ৰায় 50ৰ ওপৰত 55 বা 56 ছবিত কাম কৰিছোঁ বাইদেউহঁতে অনুভৱ কৰিব আমাৰ ইণ্ডাষ্ট্ৰিটো মই আশা কৰোঁ আৰু আগবাঢ়িব লাগিব এতিয়া লাহে লাহে ছবি হৈছে আমি সকলোৱে অকল মোৰ চিনেমা বা অমুকৰ চিনেমা বুলি নহয় সকলোৱে মিলি আমি ইণ্ডাষ্ট্ৰিটো আগুৱাই লৈ যাব লাগিব ভাগ্যৱান থিয়েটাৰ এটা ইণ্ডাষ্ট্ৰি আছে কিন্তু চিনেমা উদ্যোগ বুলি ক'বলগীয়া হ'লে মই ভাবোঁ অসমত নাই লাহে লাহে আহিছে সেই জেগাত পাবৰ কাৰণে আৰু বহুত কষ্ট কৰিব লাগিব মই অভিনেতা অভিনয় কৰি যাম আজি মই এটাই অনুভৱ কৰোঁ আমি খুব লিমিটেড বাজেটত কাম কৰিব লাগে লাহে লাহে 1.5 কোটি 2 কোটি টকাত আমি ছবি কৰিছোঁ কিন্তু কিছুমান যেতিয়া 500 কোটি বা 700 কোটি 1000 কোটিৰ ছবিৰ লগত আমি নিজকে কম্পেয়াৰ কৰোঁ আমি ক'ব খোজা নাই যে কিমান বাজেটৰ ছবি হওক আমি কিন্তু অসমীয়া পৰিচালক অসমীয়া ডাইৰেক্টৰ অসমীয়া অভিনেতা অভিনেত্ৰী কিন্তু তেনেকুৱা ধৰণৰ ছবি হিন্দী চিনেমাৰ শ্ব' কেঞ্চেল কৰি অসমীয়া ছবিৰ শ্ব' বঢ়াবৰ কাৰণে আমি চেষ্টা কৰিছোঁ আৰু এইটো হৈছে আৰু এইটো সম্ভৱ হৈছে আমাৰ অসমীয়া মানুহখিনি অসমীয়া ছবিৰ প্ৰতি এটা আগ্ৰহ থকাৰ কাৰণে
মই নিজেও JB প্ৰডাকশ্যন এটা প্ৰডাকশ্যন খুলিছিলোঁ। মোৰ ইমান টকা নাই, থিয়েটাৰ কৰি যিকেইটা পইচা পালোঁ তাৰে ৰত্নাকৰ কৰিলোঁ, ৰত্নাকৰ পৰা যিটো ৰাহি হ'ল 4 বছৰ বহিলোঁ, তাৰ পৰা আকৌ খাইছোঁ পইচা, তাৰে ৰাঘৱখন কৰিছোঁ। মোৰ আজি এটা ভাল লাগে, আমি যেতিয়া কাশ্মীৰ বা বাহিৰত শ্বুটিং কৰিব যাওঁ তেতিয়া অসমীয়া শব্দটো যে অসমীয়া বাহিৰত মই ৰিচেণ্টলি যেতিয়া কাশ্মীৰত মই শ্বুটিং কৰি আছোঁ, আছামী বুলি কয় দেই, এই আছামী চিনেমাহে এতিয়া। কিন্তু মই এটাই কথা প্ৰমাণ কৰিছোঁ, মই যেতিয়া ৰাঘৱৰ শ্বুটিং কৰিব গৈছিলোঁ কাশ্মীৰৰ সোলমাৰ্গৰ, তাৰ 5 দিন নে 6 দিনৰ আগত শ্বাহৰুখ খানৰ ধুমকি ছবিখন, ৰাজকুমাৰ ইৰাণীৰ ছবিখন আছে, সেইখনৰ শ্বুটিং কৰি 5 দিন বহিছে। সিহঁতৰ ইউনিট মেম্বাৰ হৈছে 150। আমি লিমিটেড বাজেট কৰি তাৰ পিছত আমাৰ শ্বুটিং, আমি 4 দিন বহিবলগীয়া হৈছে, মোৰ মূৰত পানী দিবলগীয়া অৱস্থা হৈ গৈছে। 4 দিন এটা ইউনিটত, 16জনী এটা ইউনিটত আপুনি ৰাখি পেলাই খুৱাই বোৱাই ৰাখি, এইটো এটা সাংঘাতিক লষ্ট। আমি কিন্তু এটা গেম খেলি আছোঁ। মই নিজে প্ৰযোজক পৰিচালক হিচাপে পইচাটো আহিবনে নাহে সেইটো এটা চিন্তা থাকে। কিন্তু আমি এতিয়া এটা বস্তু ভাল লাগিছে, লাহে 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 অসমীয়া ছবি চাবৰ কাৰণে মানুহ আগবাঢ়ি আহিছে। মই অনুৰোধ কৰিম আপোনালোকে অসমীয়া ছবি চাওক। মই কোৱা নাই যে চব ছবি চাব লাগে, বেয়াটো স্পষ্ট কৰি ক'ব লাগে যে ছবিখন চাই মোৰ ভাল লগা নাই, সেইকাৰণে নাচাওঁ, এইখন ছবি ভাল হৈছে। মই আশা কৰিম, মই বহুত কথাই কৈছোঁ, কিন্তু ৰাঘৱ লৈ মোৰ এটা সপোন আছিল যি ৰত্নাকৰক মই কৰিব নোৱাৰিলোঁ। আৰু মৃদুলা বৰুৱা মই প্ৰথমবাৰৰ কাৰণে এটা মেজৰ কাষ্ট কৰিছোঁ। মৃদুলা বাইদেউক যেতিয়া বহুত বছৰ অভিনয় কৰা নাই, সৰু সৰু চৰিত্ৰ কৰিছোঁ কিন্তু মেজৰ চৰিত্ৰ কৰা নাই। তেওঁক যেতিয়া মই প্ৰথম প্ৰপ'জেলটো দিব গৈছিলোঁ যে বাইদেউ আপুনি এটা চৰিত্ৰ কৰিব লাগিব, তেওঁ মিডিয়াত কৈ দিলে যতীনে মৰসাহ কৰিছে মোক লৈ পেলাই। মোক কিমান বেয়া লাগিব যে মৃদুলা বৰুৱাৰ নিচিনা এগৰাকী অভিনেত্ৰী তেনেকুৱা ধৰণৰ কথা কৈছে। সেই বাইদেউক আকৌ মই উলিয়াই আনিছোঁ, সুন্দৰ অভিনয় কৰিছে। নবীন প্ৰবীণ সকলো শিল্পী কলাকুশলে সুন্দৰ অভিনয় কৰিছে। আৰু জুবিন গাৰ্গ আৰু মোৰ এটা কম্বিনেশ্যন আছে, সেই কম্বিনেশ্যনটো ৰাঘৱত দেখা পাব। মই ৰাঘৱৰ কথা বেছি কৈ আছোঁ, ৰঘুপতিও খুব ভাল চলিছে এতিয়া, কিন্তু নামটো খেলি মেলি লাগিছে। হয়ো ৰঘুপতি ৰাঘৱ ৰাজাৰাম, এতিয়া ৰাজাৰাম কোনোবাই বনাব লাগিব। আশীৰ্বাদ কৰিব। আৰু এই ধৰণৰ বিশেষকৈ অনুষ্ঠানে আজি কথাটো পাই মোক গৌৰৱ অনুভৱ কৰিছোঁ যে শ্ৰেষ্ঠ অসমীয়া হিচাপে দিছে। আজি যাদৱ পায়েং ডাঙৰীয়া আছে, আমাৰ বাইদেউ আছে, ৰুণালীলা বাইদেউকে আৰম্ভ কৰি সকলো আছে, যিসকল ব্যক্তিক এই বঁটাটো দিয়া হৈছে, সঁচাই প্ৰশংসনীয়। এনেলোকৰ প্ৰচেষ্টা সদায় এনেকৈ থাকক, আৰু আগবাঢ়ি যাওক। মই যতীন বৰাই মোৰ ফালৰ পৰা যিমান যি সহায় কৰিব লাগে সকলো কৰিবৰ কাৰণে মই ৰাজি আছোঁ। ধন্যবাদ। আমি ব্যক্ত কৰিছিলোঁ যে এইখনি কবিতা পুথি আমি উন্মোচন কৰিম। আজি সেই কাৰ্যসূচীলৈ বৰ্তমান আমি আগবাঢ়িবলৈ ওলাইছোঁ। আমি কবিতা পুথিভাগ উন্মোচন কৰিবলৈ আগবাঢ়িছোঁ। সেই কবিতা পুথিভাগ উন্মোচন কৰিবলৈ আমি মঞ্চলৈ আমন্ত্ৰণ জনাব বিচাৰিছোঁ অৰণ্য মানৱ যাদৱ পায়েং ডাঙৰীয়া, বিশিষ্ট লেখিকা ৰুণালীলা বাইদেউ, বিশিষ্ট অভিনেতা যতীন বৰা ডাঙৰীয়া, লগতে ছেভ ভৰলুৰ সভাপতি ডাক্তৰ ৰবীন মজুমদাৰ ডাঙৰীয়া, আৰু লগতে অঞ্জন শৰ্মা ডাঙৰীয়া, সন্মানীয় শ্ৰীযুত অঞ্জন শৰ্মা ডাঙৰীয়া, দ্য বাৰ্ডমেন অফ ইণ্ডিয়া মনোজ গগৈ ডাঙৰীয়া, ৰমেন গগৈ ডাঙৰীয়া, খনীন্দ্ৰ শৰ্মা ডাঙৰীয়া, দীপান্বিতা নাথ শৰ্মা ডাঙৰীয়ানী, সকলোকে আমি মঞ্চলৈ, দীপান্বিতা নাথ শৰ্মা তেখেতক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। সকলোকে সহায় সহযোগ কৰিবলৈ অনুৰোধ জনাইছোঁ। এয়া হৃদয়ৰ অনুভূতি শীৰ্ষক অঞ্জনা শৰ্মা ডাঙৰীয়ানীৰ এখনি কবিতা পুথি উন্মোচন কৰিবলৈ আগবাঢ়িছে। তেখেতসকলে আমাৰ মঞ্চত উপস্থিত হোৱা বিশিষ্ট শিল্পী তথা বিশিষ্ট অসমীয়া সন্মানেৰে বিভূষিত হোৱা ব্যক্তিকেইগৰাকীক একোখনকৈ গামোচাৰে সন্মানিত কৰিব। এয়া কিতাপ বাগি আগবঢ়াইছে সকলোকে, লগতে অঞ্জনা শৰ্মা ডাঙৰীয়ানীয়ে সকলোকে একোখনকৈ ফুলাম গামোচাৰে সন্মানিত কৰিছে তথা
শুভেচ্ছা জনাইছে। ইয়াৰ পাছতেই একোখনকৈ কবিতা পুথি আপোনাসৱৰ জ্ঞাতাৰ্থেও আমি আগবঢ়াম। বৰ কষ্ট কৰিবলগীয়া হৈছে, ইমানকৈ চিল পেক কৰি দিছে বাইদেউ। এয়া হৃদয়ৰ অনুভূতি শীৰ্ষক কবিতা পুথিভাগ আপোনালোকলৈ আগবঢ়াই দিছোঁ। এটি হাত চাপৰি আগবঢ়াব, জোৰদাৰ হাত চাপৰি দিব সকলোৱে। এয়া আপোনালোকৰ মাজত হৃদয়ৰ অনুভূতি। ধন্যবাদ জনাইছোঁ সকলোকে। ওলাই গৈছিলে বিৰতিৰ কাৰণে, তেখেতসকলক মাতি আনিবলৈ অনুৰোধ জনাইছোঁ। অসমৰ অন্যতম জনপ্ৰিয় কণ্ঠশিল্পী তথা বৰ্তমানৰ জ্যোতিচিত্ৰবনৰ সন্মানীয় অধ্যক্ষ শ্ৰীযুত বিদ্যাসাগৰ বৰা ডাঙৰীয়া আমাৰ মাজতে উপবিষ্ট হৈছে। আৰু ক্ষন্তেক সময়ৰ পাছতেই জনপ্ৰিয় বিশিষ্ট অভিনেতা ভৱেশ দাসো আমাৰ মাজত আহি উপবিষ্ট হ'ব। আমি তেখেতসকলক আহি নোপোৱাৰ কাৰণে আমি ক্ষন্তেক সময়ৰ বিৰতি দিছিলোঁ। সকলোকে আমি পুনৰ নিজৰ নিজৰ আসনত উপবিষ্ট হ'বৰ বাবে অনুৰোধ জনাইছোঁ। বিদ্যাদা ভালে আছে? বহুত দিনৰ মূৰত দেখা পালোঁ। বৰ্তমানৰ জ্যোতিচিত্ৰবনৰ সন্মানীয় অধ্যক্ষ শ্ৰীযুত বিদ্যাসাগৰ ডাঙৰীয়াক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। আগবঢ়াই আনিবৰ বাবে আমাৰ কৰ্মকৰ্তাসকলক অনুৰোধ জনাইছোঁ। লগতে তেখেতক বিশিষ্ট অসমীয়া এই আজিৰ সন্মানৰ আজিৰ অনুষ্ঠানটিৰ আগবঢ়াই যোৱাৰ ক্ষেত্ৰত তেখেতৰ যি বৰঙণি আগবঢ়ালে, সেই ক্ষেত্ৰত তেখেতক এখনি প্ৰশস্তি পত্ৰ, লগতে অসমীয়াৰ সন্মান এটি জাপি, এটি ট্ৰফি, লগতে ফুলাম গামোচাৰে সম্ভাষণ জনাবলৈ আমাৰ বাৰ্ডমেন অফ ইণ্ডিয়া মনোজ গগৈ ডাঙৰীয়া, যাদৱ পায়েং ডাঙৰীয়া, লগতে বিশিষ্ট লেখিকা ৰুণা লাইলা বাইদেউক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। লগতে AB নিউজ এণ্ড এণ্টাৰটেইনমেণ্টৰ সম্পাদক আৰু সহ সম্পাদক অসীম হাজৰিকা আৰু ধীৰু দাস ডাঙৰীয়াক আমি সহায় কৰিবলৈ অনুৰোধ জনাইছোঁ। এই মঞ্চত জ্যোতিচিত্ৰবনৰ বৰ্তমানৰ অধ্যক্ষ জনপ্ৰিয় কণ্ঠশিল্পী বিদ্যাসাগৰ ডাঙৰীয়া। কিছু পলমকৈ হ'লেও আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি বিদ্যাসাগৰ দাই আমাৰ মাজত আহি উপস্থিত হৈছে। অকণমান দুআষাৰ কৈ যাব। AB নিউজ এণ্টাৰটেইনমেণ্ট এই প্ৰতিষ্ঠানটিৰ লগত জড়িত প্ৰতিগৰাকী ব্যক্তিক মই আন্তৰিক ধন্যবাদ জনাইছোঁ। মোৰ কিছু পলম হ'ল, আজি ৰাতিপুৱাৰ পৰা কেইবাখনো সভাত অনুষ্ঠিত সভাত উপস্থিত থাকিবলগীয়া হ'ল, সেইকাৰণে অকণমান পলম হ'ল ইয়াত আহি পোৱা। আৰু যি নহওক, ইয়াত যিসকল ব্যক্তিক আজি বঁটা প্ৰদান কৰা হৈছে, প্ৰতিগৰাকী ব্যক্তিক মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মৰম আৰু উৎসাহ জনাইছে
আৰু বঁটা কেতিয়াও আচলতে মানুহৰ জীৱনৰ শেষ লক্ষ্য নহয়, আৰু বঁটা কোনেও আচলতে কেতিয়াও বিচাৰি ল'ব নালাগে। নিজৰ কৰ্মৰ দ্বাৰা আমি কি কৰি আছোঁ সমাজত, এই গোটেই কথাখিনি খুব সূক্ষ্মভাৱে নিৰীক্ষণ কৰি থকা বহু ব্যক্তি থাকে সমাজত। এতিয়া আমি বিগত সময়ছোৱাত কৰি যোৱা কৰ্মৰাজিৰ এটা স্বীকৃতি হিচাপে এটা মৰম বা অনাগত দিনত নিজৰ কৰ্মৰাজিক আৰু উদ্যমেৰে যাতে আমি কৰিব পাৰোঁ তাৰ এটা প্ৰেৰণা। বঁটাই সৃষ্টিত কেতিয়াও প্ৰেৰণা নযোগায়, অভাৱেই আৱিষ্কাৰৰ মূল কাৰক বুলি কৈছে। আমি বঁটা পাবৰ কাৰণে যিখিনি কষ্ট কৰিছিলোঁ বা বঁটা এটা পাবৰ কাৰণে যিখিনি সমাজত যিসকল ব্যক্তিয়ে কাম কৰি যায়, সেই কাম কৰাৰ সময়খিনি আমি সদায় মনত ৰাখিব লাগে। বহুতে বঁটা পোৱাৰ পিছত সকলো সৰ্বোচ্চ পালোঁ বুলি ভাবি লয়, আৰু তেনেকুৱা মানুহবিলাক আচলতে কি হয় যে সমাজত আমি তেখেতসকলৰ পৰা বহুত পাবলগীয়া আৰু থাকি যায়। বহু ব্যক্তি এনেকুৱা আছে যে ইমান এইটো বঁটা পোৱাৰ পিছত, চৰকাৰী স্বীকৃতি প্ৰাপ্ত বঁটা পোৱাৰ পিছত নীৰৱ হৈ যায়, নিস্তব্ধ হৈ যায়, কলমত জোৰ নোহোৱা হৈ যায়, বা সংগীতৰ ক্ষেত্ৰতো দেখিছোঁ চৰ্চা নাইকিয়া হৈ যায়। গতিকে এইটো আচলতে এটা ধাৰাবাহিক গতিত চলি থাকিবৰ কাৰণে এটা প্ৰেৰণাহে মাত্ৰ বঁটা। গতিকে বঁটাই কেতিয়াও সৃষ্টিত কেতিয়াও সাহস বা বহুত কিবা কিবি দি নিদিয়ে। এই কথাখিনি আমি যিসকল বঁটা প্ৰাপক, আজি যাদৱ দাই গছ যেনেকৈ ৰুই আছে, এই বঁটাটোৱে বা ভৱিষ্যতে আৰু বহুত বঁটা পাব যাদৱ দাই, স্তব্ধ হৈ নাযায়। সেই গছ পুলি ৰোৱাটো জীৱনৰ শেষ মুহূৰ্তলৈকে যাদৱ দাই কৰি যাব। এতিয়া আমিও যি কৰ্মৰাজিৰ লগত জড়িত, আজি চৰকাৰৰ এটা প্ৰতিষ্ঠানত এজন বিষয়া হিচাপে কৰ্মৰত হৈ আছোঁ। মোৰ যি দায়িত্ব মই পালন কৰি যাম, কিন্তু সমসাময়িকভাৱে মোক যিদৰে মানুহে চিনি পায় এজন সংগীত শিল্পী হিচাপে, সেই সংগীতৰ সাধনাও মই আগৰ দৰে কৰি যাব লাগিব। গতিকে সকলোৱে নিজৰ নিজৰ দায়িত্ববিলাক আৰু যাতে ক্ষিপ্ৰতাৰে পালন কৰক, তাৰে আশা কৰিছোঁ। আৰু এই প্ৰতিষ্ঠানটিক সকলোৱে যাতে মৰম শ্ৰদ্ধাৰে চায়, এই প্ৰতিষ্ঠানটিয়ে যাতে অনাগত সময়ত খুব নিৰপেক্ষ, খুব বাস্তৱিক কথাবিলাক যাতে মানুহৰ আগত উপস্থাপন কৰিব পাৰে, আমাৰ মাজত যাতে ভাল ভাল খবৰবিলাক দিব পাৰে, তাৰ কাৰণে সকলোৱে প্ৰেৰণা আৰু সাহস দিয়ক। তাৰ কামনাৰে সকলোকে পুনৰবাৰ শুভেচ্ছা জনাই মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ। অতি গুৰুত্বপূৰ্ণ কথা ক'লে, যিকেইটা কথা ক'লে অতি প্ৰাসংগিক। সঁচাই এই কথাখিনি মানি চলিলে নতুন প্ৰজন্মই সদায় আগুৱাই যোৱাৰ ক্ষেত্ৰত, নিজৰ সংস্কৃতি, কৃষ্টি সংস্কৃতি বচাই ৰখাৰ ক্ষেত্ৰত সদায় মাৰ্গদৰ্শক হিচাপে আগবাঢ়ি যাব পাৰিব। এতিয়া আমাৰ মাজত ইতিমধ্যে বহু অপেক্ষিত জ্যেষ্ঠ জনপ্ৰিয় অভিনেতা ভৱেশ দাস ডাঙৰীয়াক আমি আমন্ত্ৰণ জনাইছিলোঁ। তেখেত আমাৰ মাজত আহি উপবিষ্ট হৈছে। আমি তেখেতক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। তেখেতক এই সন্মানেৰে বিভূষিত কৰিবৰ বাবে অৰণ্য মানৱ যাদৱ পায়েং ডাঙৰীয়া, দ্য বাৰ্ডমেন অৱ ইণ্ডিয়া মনোজ গগৈ ডাঙৰীয়া, সন্মানীয় লেখিকা ৰুণা লাইলা বাইদেউ, আৰু জ্যোতিষ চিত্ৰবনৰ বৰ্তমানৰ অধ্যক্ষ বিদ্যাসাগৰ দাক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ ভৱেশ দাস ডাঙৰীয়াক বিশিষ্ট অসমীয়া সন্মানেৰে বিভূষিত কৰিবৰ বাবে। আমি বহু সময়ৰ পৰা বুলি অপেক্ষা কৰি আছিলোঁ। এখন বিশেষ অভিৱৰ্তন সভাত উপস্থিত হোৱাৰ পাছত সেই সভাখন শেষ কৰি আমাৰ মাজত আহি উপস্থিত হৈছে যাদৱ পায়েং ডাঙৰীয়া আৰু মনোজ গগৈ ডাঙৰীয়াক আমি আমন্ত্ৰণ জনাইছোঁ তেখেতক সন্মানিত কৰিবৰ বাবে। আমাৰ মাজত অসমৰ অন্যতম জনপ্ৰিয় বিশিষ্ট জ্যেষ্ঠ অভিনেতা ভৱেশ দাস ডাঙৰীয়া,
এখনি প্ৰশস্তি পত্ৰ তথা অসমীয়াৰ সন্মান জাপি লগতে এখনি ফুলাম গামোচাৰে বহুতো মৰম তথা সন্মান যাচিছোঁ আমি। আকৌ এটা দবাপিতা হাত চাপৰিলে। লগতে অঞ্জনা শৰ্মা ডাঙৰীয়ানীয়ে তেখেতৰ আজি উন্মোচিত হোৱা এখনি কবিতা পুথি আগবঢ়াইছে। ইতিমধ্যে উন্মোচিত হৈ যোৱা কবিতা পুথি। নাটক তথা ধাৰাবাহিক জগতখনত এক সুকীয়া অভিনয়েৰে নিজৰ চিনাকি মুখ পৰিচয় কৰোৱা বিশিষ্ট অভিনেতা আমাৰ মাজত ভৱেশদাৰ সৈতে আহি উপবিষ্ট হৈছে। তেখেতকো মঞ্চলৈ আমি আমন্ত্ৰণ জনাইছোঁ। এখনি ফুলাম গামোচাৰে আমি অজস্ৰ মৰম তথা সন্মান যাচিব বিচাৰিছোঁ। এয়া আমাৰ মাজত নিতুল্লা, সকলোৱে চিনি পায় এই চিনাকি মুখখন। এটা বেজ এবি নিউজেন এণ্টাৰটেইনমেণ্টৰ তথা এবি নিউজেন এণ্টাৰটেইনমেণ্টৰ সম্পাদক সন্মানীয় অসীম হাজৰিকা ডাঙৰীয়া তেখেতক এখনি ফুলাম গামোচাৰে বৰণ কৰিছে। সন্মানীয় শ্ৰীযুত ভৱেশ দাস ডাঙৰীয়াক তেখেতৰ বহুমূলীয়া দুআষাৰ মন্তব্য আগবঢ়াই দিবৰ বাবে আমি অনুৰোধ জনাইছোঁ। ভৱেশ দাস অকণমান। পোনপ্ৰথমে মই আপোনালোক সকলৰ ওচৰত ক্ষমা বিচাৰিছোঁ। মই আজি আৰু এখন মিটিং হৈ আছিলে আছাম এক্টৰ্ছ গিল্ড। এই মিটিঙত মই উপস্থিত আছিলোঁ। ভাতৃসম হেমন্তই দুবাৰ ফোন কৰিলে, দাদা আহক, মিটিংখন শেষ হৈছে, লগালগ দৌৰি আহিছোঁ। আৰু সঁচাকৈ মই ক্ষমা বিচাৰিছোঁ, মই খুব পলমকৈ উপস্থিত হ'লোঁ। যিয়ে নহওক, আজি যি সন্মান যাচিলে তাৰ কাৰণে মই আপোনালোকৰ ওচৰত চিৰকৃতজ্ঞ। অভিনয় কৰি আছোঁ। আজি অভিনয় কৰা 77ৰ পৰাই মই কৰি আছোঁ। তাৰ আগতে ক্লাছ 4ত থাকোঁতে প্ৰথম এখন বোলছবিত অলপমান সৰু এটা চৰিত্ৰত অভিনয় কৰিছিলোঁ, তাৰপিছত নাছিল। আৰু 77ত প্ৰথম ষ্টেজত আৰম্ভ কৰোঁ আৰু আজিলৈকে অভিনয় কৰি আছোঁ। মই আচলতে ষ্টেজৰ পৰা, ষ্টেজ মোৰ কাৰণে প্ৰাণ হয়। আৰু ষ্টেজত নাটক কৰি অভিনয় কৰি যিটো আনন্দ পাওঁ, যিটো ফূৰ্তি পাওঁ, সেইটো বেলেগ এখন মঞ্চত নাপায়। আজি বহুত চিনেমাও কৰিলোঁ, ধাৰাবাহিকো কৰিলোঁ, কিন্তু ষ্টেজৰ যিটো আমেজ বুলি কয়, যিটো তাত অভিনয় কৰাৰ যিটো এটা ভাল লাগে, সেই বস্তুটো কেমেৰাৰ সন্মুখত নাপায়। ষ্টেজ, কেমেৰা, ৰেডিঅ' তিনিটাই বেলেগ মাধ্যম। ৰেডিঅ'টো কৰিছোঁ বহুত, এসময়ত যুৱবাণীৰ কেজুৱেল এনাউন্সাৰ হিচাপেও কাম কৰিছিলোঁ। যিয়ে নহওক, এতিয়া 8টা বাজে, 15 মিনিট বাকী আছে। বেছি নকওঁ, ভাতৃ হেমন্ত আৰু তেখেতৰ এই অনুষ্ঠানটিলৈ মই মোৰ আন্তৰিক অভিনন্দন জনাইছোঁ। আৰু যিসকল ব্যক্তিক আজি তেখেতসকলে এই সন্মান যাচিলে, তেখেতসকললৈও মই মোৰ আন্তৰিক শ্ৰদ্ধা জনাইছোঁ। ধন্যবাদ। ধন্যবাদ জনাইছোঁ। তেখেত আজি অনুপস্থিত, কিন্তু তেখেতৰ পতিদেৱ আমাৰ মাজত আহি উপস্থিত হৈছে। বিশিষ্ট সংগীত শিল্পী আলিছা ডোনা ডাঙৰীয়ানীৰ হৈ তেখেতৰ পতিদেৱ আমাৰ মাজত আহি উপস্থিত হৈছে। তেখেতক এই সন্মানেৰে বিভূষিত কৰিছিলোঁ আমি। তেখেতক মঞ্চলৈ আগবঢ়াই নিবৰ বাবে অনুৰোধ জনাইছোঁ। আমাৰ মাজত উপস্থিত থকা বিশিষ্ট লেখিকা ৰুণা লাইলা বাইদেউ আৰু লগতে এবি নিউজেন এণ্টাৰটেইনমেণ্টৰ সহ সম্পাদক ধীৰু দাস ডাঙৰীয়া আমি অনুৰোধ জনাইছোঁ। আৰু লগতে চেফ বৰলুৰ সন্মানীয় সভাপতি ডাক্তৰ ৰবীন মজুমদাৰ ডাঙৰীয়াক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ এই সন্মান দিবৰ বাবে।
ধন্যবাদ জনাইছোঁ। আপোনাক খবৰ উপস্থিতি ৰক্ষা কৰি যেনেধৰণে অনুষ্ঠানটি চলাই নিয়াৰ ক্ষেত্ৰত সহায় সহযোগিতা আগবঢ়ালে আমি নথৈ আনন্দিত হ'লোঁ, কৃতজ্ঞতা স্বীকাৰ কৰিলোঁ। লগতে বহুকেইগৰাকী ব্যক্তিক আমি আমন্ত্ৰণ জনাইছিলোঁ, তেখেতসকলে বিশেষ অসুবিধাৰ বাবে আহি উপস্থিত হ'ব নোৱাৰিলোঁ যদিও আমি তেখেতসকললৈ এই বিশেষ সন্মানটি আগবঢ়াইছোঁ। আৰু বহু ব্যস্ততাৰ পাছতো বহুকেইগৰাকী বিশিষ্ট শিল্পীয়ে আহি আমাৰ মাজত আহি উপস্থিত হৈছে। পলমকৈ হ'লেও তেখেতসকলক আমি এই বিশেষ সন্মানটি বিশিষ্ট অসমীয়া সন্মানেৰে বিভূষিত কৰিছোঁ। ইয়াৰ পাছতেই খন্তেক সময়ৰ পাছতেই আমি আজিৰ এই অনুষ্ঠান ভংগ হিচাপে ঘোষণা কৰিছোঁ। ধন্যবাদ জনাইছোঁ।